জয় হাজৰিকাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মই আপোনালোকক আজি এটা বিশেষ বস্তু দেখাবৰ কাৰণে আহিছোঁ। কচু খেতি। কচু সকলোৱে পৰিচিত, কচু সকলোৱে চিনি পায়। আজি মানে সেই কচুৰ ওপৰত মানে মই আপোনালোকক এটা ৰিলছ আকাৰে বনাই দেখুৱাব বিচাৰিছোঁ। যে কচুত কেনেকৈ দিব আৰু কেনেকৈ কি হ'ব পৰৱৰ্তী আপোনালোকক দেখাম এতিয়া। খালি গছজোপা দেখুৱাব পৰা নাই, কিন্তু কচু এতিয়া গছৰ মানে খৰাং বতৰ যে গছ নাই। আজি মোৰ আত্মীয় এজন দাদাৰ ওচৰলৈ আহিছিলোঁ, কচু খেতি কৰি আছিলে। কেনেকৈ কৰিছে তেখেতৰ পৰা আমি অলপ জানিবলৈ বিচাৰিম। দাদাক ক'বচোন কচু খেতিটো কেনেকৈ আপুনি কচু মানে অলপ দেখাই দিবচোন। ভালকৈ কুৰিব নালাগে, কুৰি চাহ কৰি ল'ব লাগে আৰু এফুট ডিষ্টেঞ্চত এফুট বহল কৰি পেলাই আৰু এফুট দ কৰিব লাগে। এই পাঁচমুখী কচু হ'লে অকণমান বেছি ডেৰ ফুটমান দি দিব লাগে। মানে তাক মাটি মানে খুব ঘনাই হেৰি কৰিব লাগিব। পাঁচমুখী কৰিব বিশেষকৈ আমাৰ গাঁও অঞ্চলত এই পাহাৰীয়াবিলাকৰ কথাটো ডাঙৰ হয়, সেইটো কচু তাৰ কথাটো বেলেগ। আৰু আমাৰ ইয়াত 3 কেজি 3.5 কেজি ইমানলৈকে কিন্তু হয়, মানে ইমান চাইজ হয়। আৰু কচুত সদায় ছাই দিব নালাগে, ছাই দি পেলাই তাৰপৰা অলপ জাবৰ দি কিন্তু সাৰ দিব নালাগে। মানে যিটো আমাৰ ৰাসায়নিক সাৰ, সেইবোৰ সাৰ একো গোবৰ সাৰো দি নালাগে, মানে একো দিবই নালাগে। জাবৰ জোঁথৰ ছাই দি পেলাই কচু দি সেইমতে গাঁত খান্দিব লাগে। আৰু আচ্ছা, আপুনি মোক এটা বস্তু দেখাওকচোন, আপুনি গাঁতটো আৰম্ভণি কেনেকৈ কৰিছিলে? এইটো গাঁতটো মানে অকণমান দেখাই দিব। গাঁতটো এনেকুৱা, ইমানটো চাইজ হ'ব। মই এতিয়া ইয়াত 100 খল দি দিয়া আছে, 100 খল দিয়া আছে, 100 খল দিছোঁ, 100 জোপা। আচলতে কচু গাঁতটো হ'ল এনেকৈ ডাঙৰ হ'ব নালাগে, এনেকৈ ডাঙৰ হ'ব নালাগে, মানে ইমানটো ডাঙৰ হ'ব লাগে। আৰু ইয়াত কচুটো ইয়াত মানে কৰিব লাগে কি, এই গজালিত থকাটো। আৰু কচু এনেকৈ কাটি পেলাই দি দিব নালাগে বা হেৰিকৈ দিব নালাগে, এনেকৈ কটাটো লেওহনীয়া কৰি পেলাই কচুজোপা দি দিব নালাগে। কচুজোপা তেতিয়া মানে গেলি আচ্ছা, আপুনি যে ইয়াত যে ওপৰত যে দি থৈছে এইটো কি হয়? এইবোৰ ছাই দিয়া আছে ন? ছাই দিয়া আছে, পটান দিয়া আছে। ইয়াতো বেলেগ দেখিলোঁ যে এইটো কি বস্তু দিয়া আছে? ইয়াত এইবিলাক পটান, ধানৰ পটান দিছে ন? পটান দিছে। তাৰপিছত এই ইয়াতো বেলেগ দেখিলোঁ, ইয়াত ধান খেৰ দি মানে পটান দিয়াৰ পিছত ধান খেৰ দিব লাগে। ধান খেৰ দি কিছুমান নৰা দিলেও হয়। এতিয়া খৰি তাত আদা কৰিছোঁ, খৰিয়া 3 পাতি আদা কৰিছোঁ। আদাত মই প্ৰথমতে গোবৰ দিছোঁ, তাৰপাছতে জাবৰ জোঁথৰ দি তাৰ ওপৰত নৰা দিছোঁ, তাৰপৰা মাটি চপাই দিম, তাৰ পাছতহে মই সাৰ দিম। আচ্ছা, দুবাৰ সাৰ দিম তাৰমানে। ঠিকে আছে, ভাল লাগিলে আপোনাৰ পৰা কথাখিনি জানি পেলাই। আৰু আপোনালোক সকলোৱে জনাবচোন কচু কাৰ প্ৰিয়। আৰু যদি কোনোবাই কচু আমি যেতিয়া আগন্তুক আমি কচু খান্দিম, কোনোবাই যদি খাবলৈ ইচ্ছুক আছে আমাক জনাব, আমি আপোনালোকক ঘৰে দিয়াৰ ব্যৱস্থা কৰিম। আৰু দাদাৰ পৰা আমি কথাখিনি জানি ভাল লাগিলে। ঠিক আছে, আমি ৰাইজকো জনালোঁ কচু কেনেকৈ দিয়ে, তাৰ ওপৰত আমি দুআষাৰ জনাই দিলোঁ। আৰু গতিকে ঠিক আছে, আজিলৈ আহোঁ সকলোকে, বাই বাই।